অহা চলিত ডিচেম্বৰ মাহৰ 26, 27 আৰু 28 তাৰিখত আমাৰ বৰপেটা দক্ষিণ বৰপেটা জিলা ভিত্তিত 5খন থিয়া মানে বৰপেটা, ৰামপুৰ, কলগাছিয়া, মন্দিয়া 1 আৰু মন্দিয়া 2 এই 5খন থিয়া ভিত্তিত আমাৰ ৰামাপাৰা সোনাবাৰী হালকাৰ এখন ইজতেমা এই ইজতেমাৰ কাম কাজ চলি আছে। তিনিদিনীয়া মানে ডিচেম্বৰ মাহৰ 26, 27, 28 বৃহস্পতি, শুক্ৰ, শনি। ৰাইজলৈ আহ্বান, ইছলামী ধৰ্মীয় ৰাইজলৈ মোৰ আহ্বান, মানে সকলোৱে দোৱা কৰিব আৰু সহযোগিতা কামনা কৰিব আৰু সকলোৱে ইজতেমাত আহি শ্বৰীক হ'ব আৰু আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আমি ইজতেমাখন মানে যি উদ্দেশ্যত আমি ইজতেমাখন মানে আল্লাহ আমাক ইয়াত এইটো ঠাইত আমাক দিছে সেই উদ্দেশ্য যাতে স্বাৱলম্বিত হয়। ৰাইজৰ ইজতেমাখনৰ উদ্দেশ্য আমি পিছপৰা অঞ্চল চৰচাপৰি ইয়াত আমি বহুত ধৰ্মীয় মানে পিছপৰা আছোঁ যাতে আলিম ওলামা দূৰ দূৰৰ পৰা আহি আমাক ইছলামিক মানে কোৰাণৰ হাদিছৰ বাণী আমাক ব্যাখ্যা কৰিব। এই হাদিছ কোৰাণৰ বাণী শুনি যাতে আমি আমল কৰিব পাৰোঁ, যাতে আমি আল্লাহৰ বা ৰচুলৰ দিন মানে মানি আমি ধৰ্ম আগুৱাই লৈ যাব পাৰোঁ, আমি ইমান পাঁচত নামাজ পঢ়িব পাৰোঁ আৰু আমাৰ মানে দোৱাত দি হ'ব আপোনাৰ শনিবাৰে 28 তাৰিখ। জিম্মাদাৰ আহিব, জিম্মাদাৰটো মাছৰা মোতাবেক হ'ব। ডিষ্ট্ৰিক্ট আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ জিম্মাদাৰ নিজামুদ্দিন মাৰ্কেজৰ পৰা মানে ফয়চলা হ'ব কোন জিম্মাদাৰ আহি দোৱা কৰিব, এইটো মাছৰা মোতাবেক হ'ব। ইজতেমাৰ এইটো মূল উদ্দেশ্যটো কাৰোৰ কথাত নহয়, জিম্মাদাৰ সকলে যে মাছৰা কৰিব এই মাছৰা মোতাবেক কাম চলি আছে। ঠাইখনৰ নাম হ'ল মানে ৰাবাপাৰা, সোনাবাৰী, চাওৰাপাথাৰ। স্থানটো হ'ল চাওৰাপাথাৰ। লক্ষাধিক মানুহৰ সমাগম হ'ব। অহা চলিত ডিচেম্বৰ মাহৰ 26, 27 আৰু 28 তাৰিখত আমাৰ বৰপেটা দক্ষিণ বৰপেটা জিলা ভিত্তিত 5খন থিয়া মানে বৰপেটা, ৰামপুৰ, কলগাছিয়া, মন্দিয়া 1 আৰু মন্দিয়া 2 এই 5খন থিয়া ভিত্তিত আমাৰ ৰামাপাৰা সোনাবাৰী হালকাৰ এখন ইজতেমা এই ইজতেমাৰ কাম কাজ চলি আছে। তিনিদিনীয়া মানে ডিচেম্বৰ মাহৰ 26, 27, 28 বৃহস্পতি, শুক্ৰ, শনি। ৰাইজলৈ আহ্বান, ইছলামী ধৰ্মীয় ৰাইজলৈ মোৰ আহ্বান, মানে সকলোৱে দোৱা কৰিব আৰু সহযোগিতা কামনা কৰিব আৰু সকলোৱে ইজতেমাত আহি শ্বৰীক হ'ব আৰু আল্লাহৰ ওচৰত দোৱা কৰিব যাতে আমি ইজতেমাখন মানে যি উদ্দেশ্যত আমি ইজতেমাখন মানে আল্লাহ আমাক ইয়াত এইটো ঠাইত আমাক দিছে সেই উদ্দেশ্য যাতে স্বাৱলম্বিত হয়। ৰাইজৰ ইজতেমাখনৰ উদ্দেশ্য আমি পিছপৰা অঞ্চল চৰচাপৰি ইয়াত আমি বহুত ধৰ্মীয় মানে পিছপৰা আছোঁ যাতে আলিম ওলামা দূৰৰ পৰা আহি আমাক ইছলামিক মানে কোৰাণৰ হাদিছৰ বাণী আমাক ব্যাখ্যা কৰিব। এই হাদিছ কোৰাণৰ বাণী শুনি যাতে আমি আমল কৰিব পাৰোঁ, যাতে আমি আল্লাহৰ বা ৰচুলৰ দিন মানে মানি আমি ধৰ্ম আগুৱাই লৈ যাব পাৰোঁ, আমি ইমান পাঁচত নামাজ পঢ়িব পাৰোঁ আৰু আমাৰ মানে দোৱাত দি হ'ব আপোনাৰ শনিবাৰে 28 তাৰিখ। জিম্মাদাৰ আহিব, জিম্মাদাৰটো মাছৰা মোতাবেক হ'ব। ডিষ্ট্ৰিক্ট আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ জিম্মাদাৰ নিজামুদ্দিন মাৰ্কেজৰ পৰা মানে ফয়চলা হ'ব কোন জিম্মাদাৰ আহি দোৱা কৰিব, এইটো মাছৰা মোতাবেক হ'ব। ইজতেমাৰ এইটো মূল উদ্দেশ্যটো কাৰোৰ কথাত নহয়, জিম্মাদাৰ সকলে যে মাছৰা কৰিব এই মাছৰা মোতাবেক কাম চলি আছে। ঠাইখনৰ নাম হ'ল মানে ৰাবাপাৰা, সোনাবাৰী, চাওৰাপাথাৰ। স্থানটো হ'ল চাওৰাপাথাৰ। লক্ষাধিক মানুহৰ সমাগম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।